নমস্কাৰ সকলোক স্বাগতম জনাইছোঁ। আপোনালোকে আসাম ফৰেষ্ট ডিপাৰ্টমেণ্টত এপ্লাই কৰিব ভাবিছে তেতিয়া এইটো ভিডিঅ' চাই পেলাই আপুনি ঘৰত বহি নিজে মোবাইলেদি এপ্লাই কৰিব পাৰিব। এমেজিং গুৰু চেনেলক সাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকন দবাব নভুলিব। আৰু এই ভিডিঅ'টো ভাল লাগিছে যদি ভাই বন্ধুৰ লগতে শ্বেয়াৰ কৰি দিব। এপ্লাই কৰাৰ লিংক ডিসক্ৰিপশনত পাই যাব। ক্লিক কৰাৰ পাছত আপুনি এইটো অসম পুলিচৰ ৱেবছাইটত আহি যাব। তাৰপিছত এপ্লাই হিয়ৰত ক্লিক কৰিব। কৰাৰ পিছতে আপুনি তলত যাব। তলত যোৱাৰ পিছতে এইটো এপ্লাই অনলাইন লিখা আছে তাতে ক্লিক কৰিব। তাৰপিছত ক্লিক কৰাৰ পিছত আপোনাৰ ইয়াতে লগইন ৰেজিষ্ট্ৰেশ্যনত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপুনি ইয়াতে শ্ৰী নেম মিষ্টাৰ এইটো দি দিব। তাৰপিছত ফাৰ্ষ্ট নেম, মিডল নেম, লাষ্ট নেম, उसके बाद फादर नेम, मदर नेम, পিছত ৰেজিষ্ট্ৰেশ্যন মোবাইল নম্বৰ দি দিব। তাৰপিছত এমপ্লয়মেণ্ট এক্সেস নম্বৰ দি দিব। তাৰপিছত হায়াৰ কোৱালিফিকেশ্যন দি দিব। তাৰপিছত পাৰ্মানেণ্ট ডিস্ট্ৰিক্ট দি দিব। তাৰপিছত জেন্ডাৰ সিলেক্ট কৰিব। তাৰপিছত কাষ্ট দি দিব। তাৰপিছত ডেট অফ বাৰ্থ দিব। তাৰপিছত আৰু এবাৰ কনফাৰ্ম ডেট অফ বাৰ্থ দি দিব। তাৰপিছত আধাৰ নম্বৰ দি পেলাই ইয়াতে মেনুত ক্লিক কৰিব। মেনু ক্লিক কৰাৰ পিছত ৰেজিষ্ট্ৰেশ্যন টিপিব। ৰেজিষ্ট্ৰেশ্যন টিপাৰ পিছত OTP আহিব। OTP দি পেলাই সাবমিট কৰি দিব। এই তলত ৰেজিষ্ট্ৰেশ্যন আপুনি যোনে নতুনকৈ আছে এইটো ৰেজিষ্ট্ৰেশ্যন কৰিব। আগতীয়া যোনে এপ্লাই কৰিছে এইটো লগইনত টিপি দিব। লগইনৰ পৰা ক্লিক কৰাৰ পিছত ইয়াতে আপুনি মোবাইল নম্বৰ, ডেট অফ বাৰ্থ দিব। তাৰপিছতে আধাৰ কাৰ্ড দি পেলাই এই লগইনত ক্লিক কৰিব। লগইনত ক্লিক কৰাৰ পিছতে আপোনাৰ বায়োডাটা ওলাই যাব ইয়াত যোনটো ৰেজিষ্ট্ৰেশ্যনত দিছিলে আপুনি। তাৰপিছত আপুনি ইয়াতে হোমগাৰ্ড সাৰ্টিফিকেট আছে নে নাই সেইটো টিপিব। নাই যদি নো টিপিব। তাৰপিছতে ট্ৰাইবেল হেৰি যদি আছে ইয়েছ টিপিব, নহ'লে নো টিপিব। তাৰপিছতে আপোনাৰ ডোৰ ইউ হেভ এনচিসি সাৰ্টিফিকেট, যদি এনচিসি সাৰ্টিফিকেট আছে তে দিব। ABC লৈকে আছে, নাই যদি নো টিপি দিব। তাৰপিছতে আপুনি আর ইউ এক্স সার্ভিসম্যান, ইয়েস থাকলে ইয়েস টিপিব, নহ'লে নো টিপিব। তাৰপিছতে আপুনি সেভত ক্লিক কৰি দিব। তাৰপিছতে আপোনাৰ ইয়াতে আহি যাব কোৱালিফিকেশ্যন আপুনি ইয়াৰ পৰা দি দিব। এতিয়া মোৰ আগতে ৰেজিষ্ট্ৰেশ্যন কৰা আছে এইকাৰণে এতিয়া মোৰ আছে ইয়াতে দিয়া আছে। তাৰপিছতে আপুনি ক্লিক কৰি নেক্সট যাব পাৰি। তাৰপিছতে আপুনি ইয়াতে নিজৰ ফটো দি আপলোড কৰিব, সিগনেচাৰ আপলোড কৰিব। তাৰপিছতে আপোনাৰ সাৰ্টিফিকেট এজৰ সাৰ্টিফিকেট দিব 10 পাছৰ, নহ'লে এডমিট। এটা আপোনাৰ ইয়াতে এমপ্লয়মেণ্ট ৰেজিষ্ট্ৰেশ্যন কাৰ্ড দিব লাগিব, আপলোড কৰিব লাগিব। আধাৰ কাৰ্ড আপলোড কৰিব। তাৰপিছতে পাৰ্মানেণ্ট ৰেচিডেন্স সাৰ্টিফিকেট যাৰ আছে দিব, নহ'লে নিদিলে হ'ব। তাৰপিছতে ইয়াতে আপোনাৰ কাষ্ট সাৰ্টিফিকেট আপলোড কৰিব লাগিব। তাৰপিছত পাছ সাৰ্টিফিকেট ইন মাৰ্কশ্বিট আপোনাৰ 10 পাছৰ মাৰ্কশ্বিট আপলোড কৰিব লাগিব। তাৰপিছত ইয়াত আপোনাৰ পাছ সাৰ্টিফিকেট ইন মাৰ্কশ্বিট হাই ছেকেণ্ডাৰী আপোনাৰ 12 পাছৰ ইয়াতে আপোনাৰ সাৰ্টিফিকেট আপলোড কৰিব লাগিব। তাৰপিছত এইটো আপলোড কৰাৰ পাছত সেভ এণ্ড পাপাতে আপুনি এইটো ৱেবছাইটত আহি যাব। আপনি এইটো চাই ল'ব। চাই লোৱাৰ পাছতে কনফাৰ্ম पर ক্লিক কৰিব। তাৰপিছত আপুনি এইটো ৱেবছাইটত আহি যাব। আপুনি কোনটো পোষ্টত কাৰণে এপ্লাই কৰিব ভাবিছে এইটো আপুনি চাই পেলাই এপ্লাই
पर ক্লিক কৰিব। শেপত ক্লিক কৰক। তাৰপিছত আপুনি ইয়াৰ পৰা কোনটো পোষ্ট সিলেক্ট কৰাৰ পিছত আপুনি ইয়াতে সাবমিট দিব লাগিব। সাবমিট দিয়াৰ পাছত আপুনি শেপত ক্লিক কৰি দিব। আপুনি এইটো ৱেবসাইটত আহি যাব। ৱেবসাইটত আহি পেলাই আপুনি সব ঠিকে আছে। আপুনি ফাইনেল কনফাৰ্ম পত ক্লিক কৰি দিব। ইয়াতে এনেকে সাবমিট কৰি দিব। সাকসেসফুল অল ডাটা এপ্লাই হোৱাৰ পিছত এনেকে আহি যাব। এইটো ডাউনলোড পত ক্লিক কৰিব। ডাউনলোড হৈ যাব।